হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এইটো হৈ গ'ল ফুল শাড়ী, আৰু এই শাড়ীখনৰ পৰা লেহেংগা ষ্টিচ কৰিব লাগিব। আৰু এইটো লেহেংগাৰ ভিতৰত দিয়া লাইনিং পিচটো, আৰু এইটো মই 3 মিটাৰত লৈছোঁ। আৰু চবতকৈ প্ৰথমে লেহেংগাটোৰ শাড়ীখনৰ পৰা এয়া ব্লাউজৰ কাপোৰ মই ছেপাৰেট কৰি ল'লোঁ। তাৰপিছত শাড়ীখনৰ আঁচলটো এয়া দেখিছেনে, পটিটো পূৰা আঁতৰাই দিম। আৰু এইফালে 1 ইঞ্চি লৈছোঁ শাড়ীখনৰ ভিতৰ ফালে, যিহেতু চিলাওঁতে মুকুটাব লাগিব। আৰু এইটো 16 লেয়াৰত কাটিম। এইটো 16 কালি। এয়া চাওক, যেনেকুৱা শাড়ী ভাঁজ কৰা হয় তেনেকৈ ধুনীয়াকৈ জাপি লৈছোঁ, ভাঁজ কৰি লৈছোঁ। আৰু এইটো 16টা ভাঁজত হ'ব। আৰু এয়া দেখিছেনে, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু এইটো লাষ্ট 16। এয়া 16টা ভাঁজত মই এনেকৈ ভাঁজ কৰি থৈছোঁ। আৰু এইফালে পটিটো এয়া কঁকালত দিব লাগিব, সেইকাৰণে এয়া 3 ইঞ্চি এক্সট্ৰা উলিয়াইছিলোঁ। আৰু সেই 3 ইঞ্চি এনেকৈ তলৰ ছাইডত এয়া বেছি লৈ লৈছোঁ, যিহেতু পটি বনাব লাগিব। আৰু যিহেতু লেহেংগাটো 40 ইঞ্চিত ৰেডি কৰিব লাগিব, সেইকাৰণে 41ত ইয়াত মই মাৰ্ক কৰি ল'ম। আৰু এয়া এনেকৈ চিধাকৈ অকণ ইয়াত মই মাৰ্ক কৰি লৈছোঁ। আৰু ধুনীয়াকৈ এইটো কাটি উলিয়াই দিম। এয়া কাটি ল'লোঁ। আৰু যিহেতু এইটো ওপৰ ছাইডত হ'ব, আৰু পটিটো থকা ফালে তল ছাইডত। আৰু এয়া দেখিছেনে, ইয়াত ওপৰত মাজৰ চেণ্টাৰটো উলিয়াব লাগিব, সেইকাৰণে এনেকৈ জোখৰ মতে চেণ্টাৰত চিন দি লৈছোঁ। আৰু যিহেতু 16 লেয়াৰত হ'ব, 16টা ভাঁজত ইয়াত হ'ব, সেইকাৰণে এইটো 32 কঁকালৰ হয়, সেইকাৰণে এয়া 32ত লৈছোঁ। আৰু ইয়াত এটা ভাঁজ কৰিলোঁ, তাৰপিছত ইয়াত 2টা ভাঁজ, মানে হৈ গ'ল 4টা, এইফালে 8টা, মানে মুঠতে 16টা ভাঁজ কৰিব লাগিব। এইফালে 4টা 4টা 8টা, আৰু এটা মাজত দি দিলে এনেকৈ চব মিলাই 16টা হৈ যাব। আৰু এয়া চব, এইপিনে 8টা আছে আৰু এইপিনে 8টা। তো ইয়াত প্ৰথমে ভাঁজ কৰা জেগাটো চাম। এয়া চব 1.5 ইঞ্চিত হৈছে 1.5ত। আৰু দুই ছাইডতে সমান সমান দিব লাগিব। এয়া এয়া 1.5 লৈছোঁ, মুঠতে এয়া 3 ইঞ্চি। আৰু এই 3 ইঞ্চিত মই চিন দিম। এয়া চাওক, আৰু তলফালৰ পৰা লৈছোঁ মই 17 চেণ্টিমিটাৰ। এয়া আঁঠুটো তলৰ পিনে, মুঠতে ইয়াত 17 চেণ্টিমিটাৰত মই ইয়াত মাৰ্ক কৰি লৈছোঁ। আৰু ওপৰত যোনটো 3 ইঞ্চিত এনেকৈ চিন দিয়া আছে, তাতে ওপৰৰ পৰা তললৈকে এনেকৈ চিধা চিধা আঁচ এডাল টানি মিলাই দিব লাগিব। একেধৰণে ইটো ছাইডতো এনেকৈ চিধা চিধা আঁচ টানি মিলাই দিম। এয়া এটা ছাইডত হৈ গ'ল, আৰু এই ছাইডটোতো এনেকৈ চেম আঁচ টানি দিম। আৰু এই আঁচ টনা জেগাটোত কাটি উলিয়াই দিব লাগিব, অকল ছাইডবোৰ, তলৰ মাজৰটো নহয়। আৰু এয়া ছাইডবোৰ কাটি উলিয়াই দিলোঁ। আৰু এইটো 16টা ভাঁজত, 16টা ষ্টেপত মানে এনেকৈ চিলোৱা হ'ব, তেতিয়া কুচটো মানে ধুনীয়াকৈ বহিব। এয়া চব কাটি উলিয়াই দিলোঁ। আৰু এয়া ইয়াত 16টা ভাঁজত মানে আছে। আৰু এয়া খুলি দেখুৱাই দিছোঁ। এয়া, আৰু ইয়াত এনেকৈ 2 জাপত আছে। আৰু এয়া পাতলকৈ উলিয়াই লৈছোঁ এটা জাপত। আৰু এই জাপটো এনেকৈ চিধাকৈ মানে এনেকৈ উল্টাই দিম। এয়া দেখিছেনে। আৰু এইটো এটা ষ্টেপ হয়। আৰু ওপৰৰ পৰা যিমানডোখৰ কাটিছোঁ সিমানডোখৰ চিলাই লৈ আহিব লাগিব। তাৰপিছত এইডোখৰত এৰি দিব নালাগিব। আৰু যিমানটো কাটিছোঁ সিমানটো 1/2 ইঞ্চিত চিলাই আনি, যিমানটো এইফালে বন্ধ আছে, কটা নাই, এইপিনে এই পটিডোখৰটো উলিয়াই দিব লাগিব। এয়া দেখিছেনে ফ্ৰেণ্ডছ। আৰু এই পটিটোৰ ওপৰত মই চিলাই নকৰিম,
এইডোখৰলৈকে এৰি দিব লাগিব, এয়া এইডোখৰলৈকে। আৰু এইপিনে 2 পইণ্টত আনিম। তাৰপিছত এইপিনে এয়া ভিতৰত দিয়া ফেব্ৰিকটো দেখিছেনে? আৰু এইটো অলপ জিলিকনি আছে, আৰু জিলিকনি দিয়া মানে ভাল হয় লাইনিং পিচটো। আৰু ধুনীয়াকৈ দুজাপত পাৰি লৈছিলোঁ আৰু এটা চুকৰ পৰা টানি আনিছোঁ। আৰু এয়া দেখিছেনে চুকীয়াকৈ হৈ গৈছে। আৰু যোনফালে ভাঁজ কৰা নিজৰ ফালে এইটো ভাঁজ কৰি লৈছোঁ। আৰু এইটো যিহেতু 3 মিটাৰত আছিলে, এইটো মই ডাবল কৰি লৈছিলোঁ দেই ইয়াত। আৰু যিহেতু কেমেৰাটো ধৰিবলৈ অলপ প্ৰব্লেম হৈছে, সেইকাৰণে ইমানটো হিলি গৈছে অলপ। তাৰপিছত এয়া চাওক, যোনফালে ভাঁজ আছে এইটো নিজৰ ভাঁজ, আৰু এই আগফালৰ চুকটো মই ধৰি সিফালে নিছিলোঁ। আৰু এতিয়া যিহেতু 32 কঁকাল, আৰু 32ৰ এয়া 4 ভাগ কৰিব লাগিব এইটো। এয়া দেখিছেনে? আৰু ইয়াত মাৰ্ক এটা কৰি ল'ম। এইটো 32ৰ মই 4 ভাগ কৰি লৈছোঁ। আৰু এইটো যিহেতু কঁকাল হ'ব, আৰু ইয়াত আঁচ এডাল টানি সমানকৈ মিলাই দিম। আৰু এইডোখৰৰ পৰা ওপৰৰ অংশটো জোঙা অংশটো কাটি উলিয়াই দিব লাগিব। এয়া, আৰু যিহেতু পটি লৈছিলোঁ, এয়া 3 ইঞ্চিৰ যিহেতু পটি লোৱা হৈছিলে, আৰু এই পটিটোৰ কাৰণে ওপৰৰ ফালে এক্সট্ৰাকৈ ল'ব লাগিব। এয়া চাওক, ভিডিঅ'টো অলপ লং হ'ব ফ্ৰেণ্ডছ, সেইকাৰণে পূৰা ফুল ৱাচ কৰিলে বুজি পাব। আৰু এয়া ওপৰৰ ফালে 3 ইঞ্চি, আৰু যিহেতু তলত মই লৈছিলোঁ 41, কিন্তু ভিতৰৰ কাপোৰটো অলপ চুটি হ'লে একো নহয়, সেইকাৰণে 40ত মাৰ্ক কৰিম। আৰু এয়া 40, আৰু ইয়াতে মই মাৰ্ক কৰি লৈছোঁ। আৰু যিহেতু ৰাউণ্ড শ্বেপ আহিবৰ কাৰণে ভিতৰৰ কাপোৰটো লাইনিংটো ৰাউণ্ড শ্বেপত আহিবৰ কাৰণে একেবাৰে ওপৰৰ জোঙা অংশটো লৈছোঁ। আৰু এইটো মাত্ৰ ৰাউণ্ড শ্বেপটো লৈছোঁ, এইটো জোখ নহয়। যিহেতু জোখটো হৈ গ'ল কঁকালৰ ওপৰত 3 ইঞ্চি যোনটো চিন দিছিলোঁ, সেইটো জোখ হয়। 40ত একেবাৰে মাৰ্ক কৰিছোঁ, আৰু ৰাউণ্ড শ্বেপ আহিবৰ কাৰণে ওপৰৰ জোঙা অংশটোত থৈ দিছোঁ। আৰু এনেকৈ গোটেই ৰাউণ্ডটো মই এনেকৈ মাৰ্ক কৰি ল'ম। তাৰপিছত এইটো কাটি উলিয়াই দিব লাগিব। এয়া চাওক, এইপিনে হৈ গ'ল। এয়া ডাবল মাৰ্ক কৰি দিছোঁ অলপ চিনটো দেখাবৰ কাৰণে। আৰু এটা চুকটো অকণমান চুটি হৈ গ'ল, এইটো একো নহয়। তলৰ ছাইডত যিটো কাপোৰ আছে, সেইটো কাপোৰৰ পৰা এইটো মেকআপ কৰি দিব লাগিব, ফিল আপ কৰি ল'ব লাগিব। আৰু এইটো মোৰ কাটা হৈ গ'ল, এয়া দেখিছেনে? আৰু তলত এইডোখৰ মিলা নাই, এইটো এক্সট্ৰা এয়া কাপোৰ। এই চুকটোৰ কাপোৰটোৰে মই ইয়াত এনেকৈ মেকআপ কৰি ল'ম। এয়া, আৰু যেনেকৈ ওপৰৰ পৰা লৈছিলোঁ 40 ইঞ্চি, সেনেকৈ ছেম টু ছেম এনেকৈ তলৰ পিনেও এনেকৈ মাৰ্ক কৰি লৈছোঁ। আৰু এয়া দেখিছেনে? ইফালে যিমান ইয়াতো ছেম সিমানে হৈছে। আৰু এইটো কাটি উলিয়াই দিম। আৰু যিহেতু 1/2 ইঞ্চি বেছিকৈ লৈছোঁ, চিলাইত অকণমান সোমাই যাব, সেইকাৰণে 1/2 ইঞ্চি এক্সট্ৰা বেছি লৈছোঁ। আৰু এইপিনে হৈ গ'ল, এয়া দেখিছেনে ধুনীয়াকৈ। তাৰপিছত এয়া কঁকালটো যিমান দীঘল হৈছিলে, সিমানটো দীঘলৰ মই ইয়াত লৈছোঁ 7 ইঞ্চি। এই কাপোৰটো এয়া 7 ইঞ্চিত আছিলে। তাৰপিছত এয়া লেহেংগাটো মই চিলাবলৈ ষ্টাৰ্ট কৰিম। এয়া প্ৰথম ভাঁজটো দেখিছেনে ফ্ৰেণ্ডছ? এয়া ফাৰ্ষ্ট লেয়াৰটো। আৰু এই দুটা এনেকৈ উল্টাই ল'ব লাগিব। প্ৰথমে থৈছিলোঁ চিধাকৈ, তাৰপিছত এইপিনে উল্টাই ল'লোঁ। আৰু 1/2 ইঞ্চি এৰি যোৱাকৈ যিমান মানে তলত কাটিছিলোঁ, সিমানডোখৰ এনেকৈ চিলাই যাম 1/2 ইঞ্চি এৰি যোৱাকৈ। এয়া, আৰু এইডোখৰলৈকে 1/2 ইঞ্চিত চিলাই আনিলোঁ, এয়া এইডোখৰলৈকে। তাৰপিছত এয়া দেখিছেনে, এইডোখৰলৈ কটা আছিলে, সেইকাৰণে 1/2 ইঞ্চি চিলালোঁ। আৰু তলৰ ফালে 2 পইণ্টকৈ লৈ গৈছোঁ। আৰু একেবাৰে এয়া পটিটোৰ কথা কৈছিলোঁ, পটিটোৰ ওপৰত চিলাই নকৰিম, এইফালে উলিয়াই দিম বুলি এনেকৈ উলিয়াই দিম। এয়া চাওক,
এয়া চাওক এটা পাৰ্ট চিলোৱা হৈ গ'ল। আৰু এটা পাৰ্ট এনেকৈ দেখুৱাইছোঁ, এয়া চাওক সেইটো এনেকৈ উল্টাই ল'ব লাগিব। প্ৰথমটো যেনেকৈ চিলালোঁ ছেম টু ছেম তেনেকৈ চিলাই ল'ম। হাফ ইঞ্চি এৰি যোৱাকৈ এনেকৈ লৈ যাম আৰু যিমানটো কাটিছিলোঁ সিমান জোখৰলৈকে হাফ ইঞ্চি আৰু তলৰ পিনে 2 পইণ্ট তেনেকৈ পটিটো ওপৰলৈকে লৈ যাম। তাৰপিছত এয়া গোটেই পাৰ্টটো মোৰ হৈ গ'ল। আৰু যিহেতু কঁকালটোৰ ছাইডত খোলা লগোৱা বন্ধ কৰিবৰ কাৰণে এয়া 5 ইঞ্চি এৰি দিছোঁ চেইন লগাবৰ কাৰণে। ইয়াত একেবাৰে ওপৰৰ পৰা 5 ইঞ্চি এৰিছোঁ চেইনৰ কাৰণে। আৰু লেহেংগাটো অলৰেডি হৈয়ে আহিলে, এতিয়া দেখুৱাইছিলোঁ গম পাইছে। আৰু এয়া তাৰপিছত যোনটো এয়া ভিতৰৰ লাইনিং পিচটো চুটি আছিলে আৰু এই চুটি পিচটো মই জইন কৰি ল'লোঁ। তাৰপিছত তলৰ গোটেই ৰাউণ্ডটো এটা ৰাউণ্ডত চিলাই ল'ব লাগিব। আৰু এয়া লেহেংগাটো, আৰু দেখিছেনে কিমান ৰাউণ্ড ফেৰ আহিছে। আৰু ইয়াতে লাইনিং পিচটো ভৰাই দিম এয়া। আৰু লাইনিং পিচটোতো এনেকৈ এয়া ওপৰৰ পৰা 5 চেণ্টিমিটাৰ এনেকৈ এৰি দিছোঁ ইয়াত চেইন দিবৰ কাৰণে। আৰু ছেম লেহেংগাটোতো একেই, আৰু ইয়াত ভৰাই ল'লোঁ। এয়া চাওক এয়া ভিতৰত হৈ গ'ল। আৰু তলত এটা ৰাউণ্ড আৰু লাইনিং পিচটো অকণমান ছুটিয়ে দিব লাগে। আৰু কঁকালটো প্ৰথমতে এনেকৈ জইন কৰি লৈছোঁ। এয়া দেখিছেনে লেহেংগা কাপোৰটো আৰু এয়া লাইনিং পিচটো প্ৰথমতে জইন কৰি ল'লোঁ। আৰু এইটো ছাইডটো আছে, ইয়াত যিহেতু চেইন দিব লাগিব। আৰু ভিতৰৰ ফালে এনেকৈ হাফ ইঞ্চি এনেকৈ ভাঁজ কৰিছোঁ আৰু চেইনটো এনেকৈ চিধাকৈ থৈ লৈছোঁ। তাৰপিছত এনেকৈ চিলাই যাম। আৰু এয়া 5 ইঞ্চিত মোৰ এনেকৈ চিলাই হৈ গ'ল। আৰু এয়া খুলি দেখুৱাই দিছোঁ। এয়া চাওক যিহেতু ধুনীয়াকৈ কঁকাল ডাঙৰো হ'ব পাৰে। আৰু এয়া প্ৰথমতে ওপৰৰ বেল্টটোৰ কাৰণে এইটো ছাইডত চিলাই লৈছোঁ আৰু ছেম টু ছেম এইটো ছাইডতো চিলাই ল'ম। যিহেতু কঁকালৰ বেল্টৰ কাৰণে মই লৈছিলোঁ 7 চেণ্টিমিটাৰ আৰু এইটো ভাঁজ কৰি আনি একেবাৰে 3 চেণ্টিমিটাৰ হৈ যাব। প্ৰথমতে এয়া ভিতৰ ফালে থৈ লৈছোঁ আৰু জিলিকনিটো মাজৰ ভাগত দিছোঁ, তেতিয়া এয়া ওপৰ ফালে ওলাই আহিব। আৰু এয়া চাওক 7 ইঞ্চিৰ কাপোৰটো এয়া এনেকৈ ভাঁজ কৰি যিহেতু 3 ইঞ্চি হৈ যাব। আৰু ভিতৰ ছাইডত হাফ ইঞ্চি, বাহিৰ ছাইডত হাফ ইঞ্চি এনেকৈ মুকুটাই সোমাই গ'ল। তাৰপিছত এইপিনে 3 ইঞ্চি এয়া চাওক। আৰু এইটো যিহেতু বেল্ট, আৰু বেল্টৰ কাৰণে যিটো পটি মই উলিয়াই থৈছিলোঁ, আৰু ইয়াৰ ওপৰত মই পটিটো ষ্টিচ কৰি ল'ম। আৰু এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া পটিটো ইয়াৰ ওপৰতে মই চিলাই যাম। তাৰপিছত এয়া দৰি দিছোঁ, যিহেতু অকণমান কঁকালটো বহল দিছোঁ। আৰু দৰি লগোৱাৰ পিছত যিহেতু কঁকালৰ জোখৰ মতে সেইটো হৈ যাব, বান্ধ খাই যাব। আৰু এয়া চাওক মোৰ দৰিটো কমপ্লিট হৈ গ'ল। এয়া ফ্ৰেণ্ডছ, আৰু দৰিৰ ষ্টিচিং মই বেলেগে দিম ভিডিঅ' এটা। আৰু এইপিনে চাওক মোৰ লেহেংগাটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু চাওক ফ্ৰেণ্ডছ, এইটো শাড়ীৰ পৰা চিলোৱা বুলি কোনো নক'ব, আৰু বৰ ধুনীয়া হৈছে। এয়া চাওক। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। তাৰ লগতে ব্লাউজ মই ইয়াৰ শাড়ীখনৰ পৰা ব্লাউজৰ কাৰণে যিটো এক্সট্ৰা কাপোৰ উলিয়াইছিলোঁ। আৰু এয়া ব্লাউজটো একেবাৰে চিম্পুল। এয়া চাওক ব্ৰা কাটত আছে। আৰু এয়া চাওক। তো ফ্ৰেণ্ডছ, ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।